নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সেকেন্ড মেৰিট লিষ্ট আউট হৈছে বি ফাৰ্মৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা গুড নিউজ হয়। তো তাতে ফিজ ষ্ট্ৰাকচাৰ কিমান হ'ব সকলোবোৰ ডিটেইলছত কথা পাতিম। নটিছখনত কি দিয়া আছে বা কিমান কেইগৰাকী কেণ্ডিডেটৰ সিলেক্টেড কৰিছে সকলোবোৰ ডিটেইলছত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে কেতিয়া অনলাইন সাবমিট কৰিব লাগিব সকলোবোৰ ডিটেইলছত জনাম। ডিপাৰ্টমেণ্ট অফ ফাৰ্মাকিউটিকেল সায়েন্সেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি 20 তাৰিখে নটিছখন প্ৰকাশ পাইছিলে। নটিফিকেশ্যনত দিয়া আছে যে দি ফলোইং কেণ্ডিডেট ইজ প্ৰভিজনেলি সিলেক্টেড ফৰ এডমিশ্যন টু ফাৰ্ষ্ট সেমিষ্টাৰ বি ফাৰ্ম কোৰ্ছ ফ্ৰম ৱেটিং লিষ্ট ফৰ দি সেশ্যন 2024 to 2025। তো ফাৰ্ষ্ট সেমিষ্টাৰ বি ফাৰ্ম কোৰ্ছৰ বাবে প্ৰভিজনেলি সিলেক্টেড হৈছে এই কেইগৰাকী কেণ্ডিডেট যিহেতু ৱেটিং লিষ্টত আছিলে। তো এই ৱেটিং লিষ্টৰ পৰা তেওঁলোকক সিলেক্টেড কৰা হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। The candidate is directed to get admitted by depositing the necessary admission fees through online mode only। তো আপোনালোকে এডমিশ্যন ফিজটো অনলাইনৰ থ্ৰুৱেদি দিব লাগিব। সুবিধাসমূহ আছে ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এক্সেট্ৰা। আৰু এইটো আপোনালোকে ফিজটো পে'মেণ্ট কৰিব লাগিব 21/8 অথবা আজিৰ দিনতে অনলাইন পে'মেণ্ট কৰিব লাগিব। আজি যদি আপোনালোকে পে'মেণ্টটো নিদিয়ে বা আপোনালোকে মিছ কৰে তেন্তে আপোনালোকৰ যোনটো সিলেকশ্যন পাইছে ইয়াৰ পৰা বঞ্চিত থাকিব। তো ইম্পৰ্টেণ্ট কিছুমান নোট দিয়া আছে সেইখিনি চাই ল'ব। আৰু আপোনালোকৰ কমেন্সমেণ্ট অফ ক্লাছেছ ফ্ৰম 19/8/2024 পৰা ষ্টাৰ্ট হৈছিলে বুলি কৈছে। আৰু এলটমেণ্ট অফ হোষ্টেল তো ইয়াতে দিয়া আছে হোষ্টেলৰ কিছুমান। এলটমেণ্ট অফ হোষ্টেলছ ডিপেণ্ডছ অন দি ভেকেণ্ট ছিটছ এভেইলেবল। সিলেকশ্যন অফ ষ্টুডেণ্টছ for hostel admission will be purely on merit basis and as per reservation norms. The hostel fees to be deposited separately after allotment. তো সিট পোৱাৰ পিছত আপোনালোকে হোষ্টেল ফিজ এক্সট্ৰাকৈ দিব লাগিব বুলি ইয়াতে কোৱা হৈছে। তো বি ফাৰ্ম এণ্ড'মেণ্ট কেটেগৰী এডমিশ্যন এণ্ড আদাৰ ফিজ 3780 টকা, কোৰ্ছ ফিজ 45,000, টোটেল হ'ব 48,780 টকা। আৰু ষ্টেট নমিনেটেড কেটেগৰীৰ বাবে এডমিশ্যন এণ্ড আদাৰ ফিজ 3788 ৰুপিজ আৰু কোৰ্ছ ফিজ 2400 টকা, টোটেল হ'ব 6180 টকা। আৰু কেণ্ডিডেট কোনখিনি চিলেক্ট হৈছে বি ফাৰ্মৰ বাবে চাব 24-25 বৰ্ষৰ বাবে। কেৱল এইটো মেৰিট কেটেগৰী ফ্ৰম ৱেটিং লিষ্টৰ সৌৰভিতা দত্ত কেটেগৰী ইউআৰৰ হয়, CE ৰেংক 199 আৰু NDG মমিন তেওঁ STH কেটেগৰী 1023 ৰেংক আছিলে, তেওঁ সিলেকশ্যন হৈছে। আৰু এণ্ড'মেণ্ট কেটেগৰী লেটাৰেলি এণ্ট্ৰি টু বি ফাৰ্ম থাৰ্ড সেমিষ্টাৰ। তো নেম নয়নতৰা তামুলী কেটেগৰী ডি ফাৰ্মৰ হয়, ডি ফাৰ্মৰ পাৰ্চেণ্টেজ 80.36 পাইছে। তো এই কেইগৰাকী কেণ্ডিডেট অথবা 3গৰাকী কেণ্ডিডেটে আজি আপোনালোকে এডমিশ্যনৰ ফিজটো অনলাইন মোডত ডিব্ৰুগড় ইউনিভাৰ্চিটি পৰ্টেলত গৈ ফিজটো দিব লাগিব, নহ'লে আপোনালোকৰ সিলেকশ্যনৰ পৰা বঞ্চিত থাকিব। যদি আপোনালোকে চিট নলয় বা এডমিশ্যন নলয় তেন্তে নেক্সট আকৌ কাউন্সিলিঙৰ নটিছ প্ৰকাশ কৰিব ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তো এয়া আছিলে, সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে তেওঁলোকেও গম পায়। তো এনেধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।